বাবা সাহেব আম্বেদকাৰ সন্মান যাত্ৰা এই অনুষ্ঠানত উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া, প্ৰাক্তন সাংসদ বলিন কুলি ডাঙৰীয়া, ৰিপুন বৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া, অলপ সময় আগত আমালোকৰ মাজত উপস্থিত থকা আমাৰ ৰাজীৱ চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বাইদেউ, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমনা বৰুৱা ডাঙৰীয়া, বিপুল গগৈ ডাঙৰীয়া, উপস্থিত থকা বেদব্ৰত বৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন আমাৰ অঞ্চলৰ পৰা অহা কংগ্ৰেছৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল আৰু উপস্থিত থকা আমাৰ শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে গোটেইখিনি কথা আমাৰ কংগ্ৰেছ দলৰ বক্তাসকলে ক'লে আৰু মূল কথা আমাৰ AICCৰ সম্পাদক মনোজ চৌহান ডাঙৰীয়াই ক'লে যে কিয় সদনৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে ইমান অপমানজনক শব্দ ব্যৱহাৰ কৰে। তাৰ মূল কাৰণ হৈছে যে প্ৰথম দিনৰ পৰা RSS হিন্দু মহাসভা এই দুয়োটা সংগঠনে ভাৰতৰ সংবিধানক স্বীকাৰ কৰা নাছিল। ভাৰতৰ সংবিধানৰ ভিতৰত কি আদৰ্শ উল্লেখ কৰা গৈছে মই অলপ সেই প্ৰিএম্বলটো পঢ়িবলৈ বিচাৰো। আমাৰ ভাৰতীয় সংবিধানত প্ৰিএম্বলত লিখা আছে যে আমি ভাৰতবৰ্ষৰ জনসাধাৰণে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মত প্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আগবাঢ়ি গৈছে। এই ভাৰতৰ সংবিধান যেতিয়া প্ৰকাশ হৈছিল সেই সময়ত RSS বিৰোধিতা কৰিছে, কৈছে যে ভাৰতৰ সংবিধানত ভাৰতীয় সংস্কৃতিৰ কোনো উদাহৰণ নাই, কোনো প্ৰমাণ নাই। তেওঁলোকে ভাৰতীয় সংস্কৃতি নাজানে। আজি ভাৰতীয় সংস্কৃতি সমাজবাদী হয়, ভাৰতীয় সংস্কৃতি নিৰপেক্ষ হয়, ভাৰতীয় সংস্কৃতি গণতান্ত্ৰিক হয়, ভাৰতীয় সংস্কৃতিক আমি ন্যায় মৰ্যাদা দিওঁ, স্বাধীনতাৰ ওপৰত বিশ্বাস কৰোঁ আৰু মৰ্যাদা আৰু সুযোগৰ ক্ষমতাৰ ওপৰত আমি বিশ্বাস কৰোঁ। কিন্তু এইখিনি কথা RSS নিবিচাৰে, গণতান্ত্ৰিক দেশ নিবিচাৰে, সমাজবাদী দেশ নিবিচাৰে, ক্ষমতা নিবিচাৰে, বাক স্বাধীনতা নিবিচাৰে, সামাজিক ন্যায় নিবিচাৰে। আৰু সেইকাৰণে প্ৰথম দিনৰ পৰা তেওঁ RSS হিন্দু মহাসভাই সংবিধানক বহিষ্কাৰ কৰিছে। কিন্তু দেখা পালে যে এতিয়া যে গোটেই আমাৰ ভাৰতৰ জনসাধাৰণে সংবিধানক স্বীকাৰ কৰিছে, আদৰিছে, তেতিয়া RSS আৰু হিন্দু মহাসভাই এটা দীৰ্ঘ দিনৰ এটা নাটক সৃষ্টি কৰিলে। কি নাটক সৃষ্টি কৰিলে যে লাহে 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 তেওঁলোকে ক'বলৈ বিচাৰিলে যে আমি সংবিধানক সন্মান কৰোঁ, বাবা চাহেব আম্বেদকাৰক সন্মান কৰোঁ। মিছা কথা, অপপ্ৰচাৰ, নাটক। তেওঁলোকে কেতিয়াও সন্মান কৰা নাছিল। আৰু সেইকাৰণে এই বছৰৰ আৰম্ভণিত লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছে যে যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম। যদি সংবিধানক সন্মান কৰে তেতিয়া সলনি কৰাৰ কথা কিয় প্ৰকাশ কৰিলে? যদি বাবা চাহেব আম্বেদকাৰক সন্মান কৰে তেতিয়া সংবিধান সলনি কৰা এই ভাবুকি কিয় দিলে? যিহেতু তেওঁলোকে কেতিয়াও স্বীকাৰ কৰা নাছিল
আৰু ক্ষমতা তেওঁলোকৰ মূৰত সোমালে ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ ইমান বছৰৰ পৰা আমি যে নাটক কৰি আছো বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি প্ৰি ৰাখিছিলো তেওঁলোকে এই মুখা উভতাই পেলাবলৈ বিচাৰিলে কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তিশালী হৈছে আমাৰ ভাৰতৰ সংবিধান বিজেপি সংগঠনৰ আৰু আৰএছএছৰ সংগঠনতকৈ বেছি শক্তিশালী হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধন অলপ দিন তেওঁলোকে মনে মনে আছে অলপ দিন তেওঁলোকে নিমাত হ'ল অলপ দিন তেওঁলোকে এইখিনি কথা ক'বলৈ বাদ দিলে কিন্তু আকৌ যেতিয়া হাৰিয়ানা মহাৰাষ্ট্ৰ এই দুটা ৰাজ্যৰ নিৰ্বাচনত তেওঁলোকৰ বিজয় হ'ল আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে আৰু অমিত শ্বাহ ডাঙৰীয়া নিজৰ পেটত নিজৰ কথা বাস্তৱ কথা ৰাখিব নোৱাৰিলে সংবিধানৰ ওপৰত যেতিয়া গুৰুত্বপূৰ্ণ চৰ্চা চলি আছে সেই চৰ্চাৰ মাজত তেওঁ আম্বেদকৰ বাবা চাহেব আম্বেদকাৰৰ প্ৰতি নিজৰ অহংকাৰ আৰু তেওঁলোকৰ যে বাস্তৱ চিন্তা সেইখিনি কথাবোৰ মুকলি হ'ল যদি সঁচাকৈ তেওঁলোকৰ বাবা চাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা আছিল তেতিয়া লগে লগে তেওঁ ক্ষমা বিচাৰিলেহেঁতেন লগে লগে ক'লেহেঁতেন যে মই যিখিনি কথা ক'লো ভুলত ওলাই গ'ল মই এনেদৰে বাবা চাহেব আম্বেদকাৰৰ নাম ল'বলৈ বিচৰা নাই ভগৱানৰ লগত যিখিনি কথা ক'লো এই ধৰণৰ কথা মই ক'বলৈ বিচৰা নাই মই ভাৰতৰ জনসাধাৰণৰ পৰা মই ক্ষমা বিচাৰিছো কিন্তু নকলে এটা সময়ত ক'ব যে আম্বেদকাৰক আমি সন্মান কৰো আকৌ যদি নিজে অপমানজনক শব্দ ব্যৱহাৰ কৰিলে ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ সাহস থাকে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভোটৰ কাৰণে কিমান তেওঁলোকে বেলেগ বেলেগ নাটক কৰে আমি দেখিছিলো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত সোমাব সংবিধানটো এনেকে ল'ব আৰু এনেকে পিছত কৰিব দেখিছো নে নাই দেখা দেখিছো কিন্তু যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ ভাৰতীয় সংবিধানৰ মূল অভিভাৱক আম্বেদকাৰ চাহাবক যেতিয়া অপমান কৰিলে তেতিয়া মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে সেইটো এটা নাটক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ক'ব লাগিছিল যে মই ইমান ফটো তুলিছো ভাৰতৰ সংবিধানৰ লগত মই ফটো তুলিছো অমিত শ্বাহ ডাঙৰীয়া আপোনালোকৰ পৰা ভুল হৈছে জনসাধাৰণে ভাল পোৱা নাই আপুনি ক্ষমা বিচাৰক এইটো নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিদিলে তো সেইটোৱে প্ৰমাণ যে এই দুইজনে আৰএছএছৰ প্ৰচাৰক দৰে ভাৰতৰ সংবিধানক সন্মান নকৰে আৰু দুৰ্ভাগ্যজনক কথা আজি য'ত আমি আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাৰ কাৰণে আমাৰ লোকক বাধা দিবলৈ চেষ্টা কৰিছে পাহৰি গৈছে যদি ডক্টৰ বাবা চাহেব আম্বেদকাৰ নাথাকিলেহেঁতেন যদি সংবিধান নাথাকিলেহেঁতেন তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন তেতিয়া অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন আজি যে মৰ্যাদা পাইছে ক্ষমতা পাইছে লোকতান্ত্ৰিক গণৰাজ্যৰ এটা যে আমি এটা বাতাবৰণ পাইছো তাৰ মূল কাৰণ হৈছে ভাৰতৰ সংবিধান আৰু ভাৰতৰ সংবিধানৰ আমাৰ মূল অভিভাৱক ডক্টৰ বাবা চাহেব আম্বেদকাৰ আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছো যে আজি এই যাত্ৰা মাত্ৰ আৰম্ভণি আজি এই যাত্ৰা মাত্ৰ গুৱাহাটী দিছপুৰলৈকে সীমিত থাকিব নালাগে আমাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ আহিছে আজি যিখিনি কথা আমাৰ ওপৰৰ বক্তাসকলে ক'লে মই বিচাৰো যে আপোনালোকে আগন্তুক দিনত এইখিনি কথা গাঁৱে গাঁৱে লৈ যাওক ৰাস্তাই চুকে কৰি লৈ যাওক
যে যদি আমাৰ ভাৰতৰ সংবিধান সুৰক্ষিত থাকটো বিচাৰো, যদি ভাৰত এটা লোকতান্ত্ৰিক গণৰাজ্যৰ দেশ হিচাপে আমি ধৰি ৰাখিবলৈ বিচাৰো, তেতিয়া বিজেপি দলটোক পৰাজিত কৰিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ দলটোক শক্তিশালী কৰিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছো আজি ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত যেতিয়া মণিপুৰৰ পৰা মুম্বাইলৈকে যেতিয়া যাত্ৰা কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা, এই সংবিধানটো আমি যে সুৰক্ষিত কৰি ৰাখিব লাগে ইয়াৰ দায়িত্ব আমাৰ সকলৰ, এই কথাখিনি আমাক বুজালে। যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সেই যাত্ৰা নকৰিলেহেঁতেন, যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সংবিধানৰ গুৰুত্ব আমাক বুজাই নিদিলেহেঁতেন, তেতিয়া আমি কেতিয়াও গম নাপালেহেঁতেন যে বিজেপি দলৰ ভিতৰত কি চলি আছে। আজি আমি সকলোৱে যে সচেতন হৈছো, আমি সকলোৱে যে সজাগ হৈছো, তাৰ মূল কাৰণ হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত মণিপুৰ বা মুম্বাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমাৰ সংবিধানৰ মূল্য পুনৰবাৰ আধুনিক ভাৰতৰ ভিতৰত নতুন ৰাস্তা আমাৰ দেখা ভাৰতক আমাক বুজাই দিছে। আৰু সেইকাৰণে এই যাত্ৰা আমাক অব্যাহত ধৰি ৰাখিব লাগিব। মই আজি বিশেষ দীঘলে ক'বলৈ বিচৰা নাই, কিন্তু আমি গম পাই গৈছো যে আজি মুখ্যমন্ত্ৰী যুক্তিহীন কথা ক'বলৈ আৰম্ভ হৈ গৈছে। কেতিয়াবা ক'ব ৰাজনৈতিক দলে আন্দোলন নকৰে, পিছদিনা আকৌ তেওঁলোকৰ দলে আন্দোলন কৰে, আকৌ মিডিয়া তেওঁলোকৰ ওচৰত যাব, মামা আন্দোলনটো আপোনাৰ দলে কৰিলে। তেতিয়া মামাই কয় নহয় নহয়, আন্দোলন কৰিব নোৱাৰে, সমদল কৰিব পাৰে। এতিয়া আজি আমি সমদল কৰিবলৈ ওলাইছো। আজি কি হ'ল? আজি আকৌ সাংবাদিকসকলে তেওঁৰ ওচৰত যাব, আকৌ তেওঁ এই প্ৰশ্নৰ পৰা পলাবলৈ চেষ্টা কৰিব, নতুন কিবা তৰ্ক, নতুন কিবা যুক্তি দিব। ভয় খাইছে, দেখিছে বাতাবৰণ যে অসমৰ ভিতৰত সলনি হৈছে, দেখিছে যে কংগ্ৰেছ দল দুৰ্বল নহয়, কংগ্ৰেছ দল আৰু শক্তিশালী হৈছে, দেখিছে আজি মানৱেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সৰ ভিতৰত মানুহ আগতকৈ বিচাৰ আহিবলৈ আৰম্ভ কৰিছে, দেখিছে যে আজি মহিলাসকল, নৱপ্ৰজন্মৰ যুৱকসকল ওলাই আহিছে আৰু গম পাই গৈছে যে সমাজৰ প্ৰত্যেক বৰ্গ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অপশাসনৰ বিৰুদ্ধে আজি হতাশ হয়। আজি তেওঁলোকে এটা নতুন সিদ্ধান্ত পৰৱৰ্তী বিধানসভা নিৰ্বাচন কৰিবলৈ গৈ আছে। আজি এই মঞ্চৰ পৰা মই প্ৰয়াত মিনুল ইছলাম দেৱক মই স্মৰণ কৰিছোঁ, তেখেতৰ বিদেহী আত্মাৰ সদ্গতি লাভ কৰক মই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৰাহুল গান্ধী ডাঙৰীয়াই, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই এই পৰিয়ালৰ খবৰ লৈ লগে লগে 5 লাখ টকা এটা ডিমাণ্ড ড্ৰাফ্ট ইতিমধ্যে প্ৰেৰণ কৰিছে। আমাৰ সকলৰ দায়িত্ব যে কংগ্ৰেছ দলৰ ভিতৰত যিমান আমাৰ শ্বহীদ বা যিসকলে পুলিচৰ লাঠিত গুলীচালনাত কান্দোন গেছত যি আহত হৈছে, আমি সকলৰ আমি খবৰ ৰাখিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তৃণমূল কংগ্ৰেছ কৰ্মীসকল আজি ভয় খোৱা নাই, পুলিচৰ গুলীচালনাৰ পৰা ভয় খোৱা নাই। আৰু যেতিয়া আমাৰ তৃণমূল কংগ্ৰেছ কৰ্মী ওলাই আহে, বাঘ দৰে যদি আমি সংবিধানৰ সুৰক্ষা কৰিবলৈ আমি আগবাঢ়ি যাওঁ, তেতিয়া পৰৱৰ্তী সময়ত অসমত ভাল দিন আহিব। অসমত আমি পুনৰবাৰ আমি কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ পাম। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আজি এটা সমদল, সেইকাৰণে আজি আমি আইন শৃংখলা মানি আমি চলিম। আজি আমাৰ দলৰ পৰা 5 গৰাকী নেতা পিছত জিলা উপায়ুক্তক এটা মেমৰেণ্ডাম দিবগৈ, আৰু এই মেমৰেণ্ডামত স্পষ্ট লিখা আছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক। আৰু যেতিয়ালৈকে তেওঁ পদত্যাগ নকৰে আমাৰ এই আন্দোলন চলি থাকিব। আমি বাবা চাহেব আম্বেদকৰৰ প্ৰতি যে অপমান হ'ল, সেই অপমানকে আমি সহ্য নকৰো। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দেখাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।
জয় ভীম, জয় সংবিধান।